নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ দশম শ্ৰেণীৰ চেপ্টাৰ 10 অৰুণিমা সিংহা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই ল'বা। ইয়াতে পাঠভিত্তিক গোটেইখিনি কুৱেশ্যন দিয়া আছে আৰু লগতে অতিৰিক্ত কুৱেশ্যনো দিয়া আছে। 1 নম্বৰত দিয়া আছে আমাৰ চমুকৈ উত্তৰ লিখা। এইবিলাক 1 মাৰ্কৰ কুৱেশ্যন, তোমালোকে চাই ল'বা। ক নম্বৰত দিয়া আছে অৰুণিমা সিনহা কোনবিধ খেলত বিশেষ দক্ষতা আছিল? উত্তৰ হ'ল অৰুণিমা সিনহা ভলীবল খেলত বিশেষ দক্ষতা আছিল। খ নম্বৰত দিয়া আছে অৰুণিমা সিনহাৰ ঘৰ ক'ত আছিল? উত্তৰ অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত আছিল। গ নম্বৰটো হ'ল হস্পিটেলত থাকোঁতে অৰুণিমাৰ মনত কি সপোন তীব্ৰ ৰূপ লৈছিল? ইয়াৰ উত্তৰটো আছে হস্পিটেলত থাকোঁতে অৰুণিমাৰ মনত হিমালয় শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰূপ লৈছিল। তাৰপিছত ঘ নম্বৰত দিয়া আছে আমাৰ চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? ইয়াৰ উত্তৰটো আছে চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বত আৰোহণ প্ৰশিক্ষণৰ বাবে বাচেন্দ্ৰী পালক লগ ধৰিছিল, কিয়নো অৰুণিমাই আছিল পৃথিৱীৰ সৰ্বোত্তম স্থানত অৰ্থাৎ এভাৰেষ্টত থিয় হোৱাৰ তীব্ৰ হেঁপাহ। তেওঁৰ বিশ্বাস আছিল এভাৰেষ্ট বিজয়ী বচেন্দ্ৰী পালে তেওঁক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰিব। ছাত্ৰ ছাত্ৰীসকল, এইটো কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট, তোমালোকে 2 মাৰ্কছত আহিব পাৰে, ভালকৈ চাই ল'বা। 9 নম্বৰটো দিয়া আছে মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল? উত্তৰ মাউণ্ট এভাৰেষ্টত অৰুণিমাই 2013 চনৰ 21 মে' তাৰিখে আৰোহণ কৰিছিল আৰু তেওঁ তাত 1.5 ঘণ্টা সময় ধৰি আছিল। তাৰপিছত আমাৰ 2 নম্বৰ, ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই যাব আৰু পাৰিলে লাইকটো কৰি দিব। 2 নম্বৰত দিয়া আছে অৰুণিমা সিনহা ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল? এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল? অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত তাৰ লগত কি দুৰ্ঘটনা ঘটিছে এইটোৰ বিষয়ে ক'বলৈ গৈছে আৰু এই দুৰ্ঘটনাত তেওঁ কি হেৰুৱাইছিল তাৰ বিষয়ে অলপমান ক'বলৈ কৈছে। তোমালোকে এইটো 3 মাৰ্কত আহিব পাৰে, চাই ল'বা। ইয়াত উত্তৰ দিয়া আছে অৰুণিমা সিনহা ৰেল যাত্ৰাৰ সময়ত দুৰ্বৃত্তৰ কবলত পৰিছিল। দুৰ্বৃত্তৰ দলটোৱে ৰেল যাত্ৰীসকলৰ পৰা টকা পইচাৰ লগতে হাতৰ কাণৰ ডিঙিৰ আটাইবোৰ আ অলংকাৰ কাঢ়ি লৈ গৈছিল। আন যাত্ৰীৰ লগতে অৰুণিমাৰ ডিঙিৰ চেইনডাল বিচাৰিছিল, কিন্তু অৰুণিমাই চেইনডাল দিবৰ বাবে মান্তি হোৱা নাছিল। তেওঁ ডাকাতবোৰক কৈছিল যে সেইডাল চেইন নহয়, তাৰ মাকে তেওঁক দিয়া আশীৰ্বাদ। ডাকাতবোৰে বাৰে বাৰে দিয়া ধমকিৰ ওচৰত অৰুণিমাই সমান নাছিল। অৱশেষত অন্যায়ৰ ওচৰত সেও নমনা অৰুণিমাক ডাকাতবোৰে ডাংকোলাকৈ তুলি নি চলন্ত ৰেলগাড়ীখনৰ পৰা বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিলে। সেয়েহে সময়তে ওচৰতে আন এখন ৰেলগাড়ী আহি আছিল। অৰুণিমাৰ শৰীৰটো চলন্ত ৰেলগাড়ীখনত বস্তা এটাৰ দৰে খুন্দা খাই তললৈ পৰি গ'ল। অৰুণিমাই প্ৰাণে প্ৰাণে চিঞৰিলে, কিন্তু ৰেলৰ ইঞ্জিন আৰু চকাৰ শব্দত তাইৰ মাত তল পৰি গ'ল। অৰুণিমাই প্ৰায় 7 ঘণ্টা সময় ৰেল আলিৰ কাষত পৰি থাকিল আৰু সেই সময়ত কাষেদি 40খন ৰেল পাৰ হৈ গৈছিল। তাৰপিছত আমাৰ 3 নম্বৰ কুৱেশ্যনটো হ'ল অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বচেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল? বচেন্দ্ৰী পালে অৰুণিমাৰ সপোনটো পূৰণ কৰাৰ কাৰণে তাক কিদৰে সহায় কৰিছিল ইয়াৰ বিষয়ে অলপ লিখিব লাগে। উত্তৰ দিয়া আছে ৰেল যাত্ৰাৰ দুৰ্বৃত্তৰ কবলত পৰি নিজৰ ভৰি হেৰুৱা অৰুণিমা সিনহাৰ মনত হস্পিটেলৰ বিচনাত শুই থাকোঁতেই
হিমালয় শৃংগলৈ যোৱাৰ সপোন তীব্ৰ হ'বলৈ ধৰিলে। এনেতে তেওঁ গম পালে এভাৰেষ্ট বিজয়ী বচেন্দ্ৰী পালে তেওঁক সঠিক পৰামৰ্শ দিব পাৰিব। 4 মাহৰ মূৰত তেওঁ হস্পিটেলৰ পৰা ওলাই ঘৰলৈ নগৈ পোনে পোনে বচেন্দ্ৰী পালৰ ওচৰ পালেগৈ। তাৰপিছত বচেন্দ্ৰী পালে অৰুণিমাক সকলো কথা সহমৰ্মিতাৰে শুনিলে। ছোৱালীজনীৰ চকুকুদ সপোন প্ৰত্যাহ্বান আৰু আত্মপ্ৰত্যয়ৰ ভাৱে তেওঁৰ মনতো বিশ্বাস জন্মালে যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে এগৰাকী ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিব। অৱশেষত টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বচেন্দ্ৰী পালৰ তত্ত্বাৱধানত অনুশীলন চলিল আৰু 2013 চনৰ 21 মে'ত তেওঁ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হ'ল। ছাত্ৰ ছাত্ৰীসকল ইয়াতে এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, তোমালোকে চাই ল'ব। 2013 চনৰ 21 মে' তাৰিখে অৰুণিমা সিংহাই মাউণ্ট এভাৰেষ্ট বিজয় সক্ষম হৈছিল। তোমালোকৰ এইটো 1 মাৰ্কত আহিব পাৰে। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে, এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল? এই এনচাৰটো আছে ইয়াত। উত্তৰ, এভাৰেষ্ট বিজয়ৰ সপোন পূৰণ কৰিবলৈ অৰুণিমাই কঠোৰ অনুশীলন কৰিছিল। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বচেন্দ্ৰী পালৰ তত্ত্বাৱধানত অনুশীলন চলিল। শাৰীৰিক মানসিক দুয়ো দিশতে একোৰে অভাৱ নাছিল অৰুণিমাৰ। ভৰিখন হেৰুৱাৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি পৰি লাগিছিল তেওঁ। অৰুণিমাই প্ৰায় 1 বছৰ কাল একে লেঠাৰিয়ে উৎসাহ উদ্যমেৰে আহৰৰ চেষ্টা অব্যাহত ৰাখি অনুশীলনতে আত্মসমৰ্পণ কৰিছিল। কেতিয়াবা এনেকুৱা হৈছিল আন সাধাৰণ মানুহে যিটো খোজ 2 বা 3 মিনিটতে শিকিব পাৰিছিল, তেওঁৰ ক্ষেত্ৰত সেই খোজটোৱে শিকাৰ বাবে 2-3 ঘণ্টা সময় লাগি গৈছিল। তথাপিও অৰুণিমাই আশা এৰি দিয়া নাছিল। এনেদৰে কঠোৰ অনুশীলনৰ পিছত অৰুণিমাই 13 মে' 2021 মে' পৃথিৱীৰ সৰ্বোত্তম স্থান অৰ্থাৎ এভাৰেষ্টত পদাৰ্পণ কৰাৰ সপোন সাকাৰ হৈছিল। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 5 নম্বৰত দিয়া আছে, অৰুণিমা সিংহাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে? ইয়াৰ উত্তৰটো দিয়া আছে, লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ উচ্চতা আছিল 21,108 ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হ'ল। সেই সময়ত বতৰ আছিল অত্যন্ত প্ৰতিকূল। এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ 690 ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে অৰুণিমা সিংহা আৰু সংগীসকলে অভিযান সামৰি তললৈ নামি আহিব লগা হ'ল। তাৰপিছত 6 নম্বৰত দি আছে আমাৰ, অৰুণিমা সিংহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। অৰুণিমা সিংহাই কেনেকৈ এভাৰেষ্ট জয় কৰিছিল তাৰ বিষয়ে অলপ বৰ্ণনা দিবলৈ কৈছে। উত্তৰ আছে ইয়াত, এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবৰ বাবে অৰুণিমাই কঠোৰভাৱে অনুশীলন কৰিছিল। ভৰিখন হেৰুৱাৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি পৰি লাগিছিল অৰুণিমা। কেতিয়াবা এনেকুৱা হৈছিল যে আন সাধাৰণ মানুহে যিটো খোজ 2 বা 3 মিনিটত শিকিব পাৰিছিল, তেওঁৰ ক্ষেত্ৰত সেই খোজটো শিকাৰ বাবে 2-3 ঘণ্টা সময় লাগিছিল। তথাপিও অৰুণিমাই আশা এৰি দিয়া নাছিল। অৱশেষত লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ 21,108 ফুট উচ্চতালৈ
আৰোহণ কৰিবলৈ সক্ষম হ'ল অৰুণিমা। মাউণ্ট এভাৰেষ্ট কাৰিঙৰ উচ্চতা শিখৰলৈ উচ্চতা আছিল 21,798 ফুট। সেই সময়ত বতৰ আছিল অত্যন্ত প্ৰতিকূল। এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ 690 ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে অৰুণিমা সিংহা আৰু সংগীসকলে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হ'ল। তাৰপিছত আমাৰ 7 নম্বৰত কুৱেশ্যন দিয়া আছে, একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণা বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিংহাৰ জীৱনৰ আধাৰত বুজাই লিখা। ইয়াৰ উত্তৰটো দিয়া আছে, এগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। তেনে আশা আৰু প্ৰেৰণাই বহুজনক আনন্দ দিয়ে। ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে অলপ চাই ল'বা। এইটোৰ দ্বাৰা এইটোৱে বুজাইছে যে কোনো এজন ব্যক্তি যদি ভাল কাম কৰে বা কিবা এটা জয় কৰে, আমি তাক দেখি যে অলপ উৎসাহিত হওঁ বা এনকাৰেজ হওঁ, ইয়াকে বুজাইছে। হতাশা দূৰ কৰে আৰু আগলৈ পুনৰ নতুন উদ্যমেৰে আগবাঢ়ি গৈ লক্ষ্যত উপনীত হ'বগৈ সাহস যোগায়। তেনে এগৰাকী ব্যক্তি হ'ল অৰুণিমা সিংহা। তাৰপিছত জীৱনৰ সফলতা তথা উন্নতিৰ মূল মন্ত্ৰ হ'ল প্ৰচণ্ড ইচ্ছাশক্তি আৰু দৃঢ়তা। প্ৰবল ইচ্ছাশক্তিয়ে লক্ষ্যত উপনীত হোৱাৰ বাট থকা অনেক প্ৰত্যাহ্বান হেলাৰঙে অতিক্ৰম কৰাত সহায় কৰে। উত্তৰ প্ৰদেশৰ অৰুণিমা সিংহাৰ নামৰ 24 বছৰীয়া যুৱতীগৰাকীয়ে অসাধা সাধন কৰি বিশ্বৰ আগত উদাহৰণ দাঙি ধৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিংহাৰ লক্ষ্যৰ পৰা দিল্লীৰ অভিমুখে ৰেল যাত্ৰাত দুৰ্বৃত্তৰ কবলত পৰি এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছিল। হেৰুওৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি লগাবলগীয়া হৈছিল। অথচ দুৰন্ত সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয়ৰ সপোন দেখিছিল। এভাৰেষ্ট বিজয় কৰাৰ বচেন্দ্ৰী পালৰ পৰামৰ্শ, সহায় আৰু প্ৰশিক্ষণৰ বলত অৰুণিমাই নিজকে পৰ্বত আৰোহণৰ বাবে সাজু কৰিবলৈ আৰু অৱশেষত 2013 চনৰ 21 মে'ত এভাৰেষ্ট আৰোহণ কৰি নিজৰ সপোন দিঠকত পৰিণত কৰিছিল। তাৰপিছত আমাৰ 8 নম্বৰত দিয়া আছে, 8 নম্বৰটো হ'ল ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল। এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ 3 মাৰ্কত আহিব পাৰে, চাই ল'ব ভালকৈ। ইয়াৰ উত্তৰ দিয়া আছে, ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙক সকলোৱে চিনি পাওঁ। যুৱৰাজ সিঙে অৰুণিমাক এভাৰেষ্ট বিজয়ৰ সপোন সাকাৰ কৰাত অনুপ্ৰেৰণা যোগাইছিল। কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল। যুৱৰাজে দেখুৱাই দিছিল, মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটত ই হেঙাৰ হ'ব নোৱাৰে। যুৱৰাজ সিঙৰ দ্বাৰা অনুপ্ৰাণিত হৈ দুৰন্ত সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয় কৰিবলৈ সক্ষম হ'ল। তাৰপিছত আমাৰ ইয়াত দিয়া আছে 9 নম্বৰত চমুটোকা লিখা। চমুটোকা লিখাত দিছে কেইটামান মানুহৰ নাম, বচেন্দ্ৰী পাল, টেনজিং নৰগে আৰু ষ্টিফেন হকিং। প্ৰথমে দিয়া আছে আমাৰ উত্তৰ বচেন্দ্ৰী পাল। বচেন্দ্ৰী পাল আমি আগতে পাই আহিছোঁ। বচেন্দ্ৰী পালৰ জন্ম হয় উত্তৰাখণ্ডৰ নাকুৰি গাঁৱত। প্ৰথম মহিলা এভাৰেষ্ট বিজয়ী বচেন্দ্ৰী পাল। এইটো ভালকৈ চাই ল'বা তোমালোকে পৰীক্ষাত আহিব পাৰে। প্ৰথম মহিলা
এভারেষ্ট জয় কৰা মানুহ কোন আছিল? বচেন্দ্ৰী পাল। প্ৰথমে পৰ্বত আৰোহণ কৰিছিল 12 বছৰ বয়সত। উচ্চতা আছিল 13,123 ফুট। 1948 চনত তেওঁ মাউণ্ট এভাৰেষ্ট শীৰ্ষত অৱতৰণ কৰিবলৈ সক্ষম হয়। ইয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ পৰ্বতাৰোহী হিচাপে 1984 চনত সোণৰ পদক লাভ কৰে। তাৰপিছত আমাৰ টেনজিং নৰ্গে। টেনজিং নৰ্গেৰ জন্ম হয় নেপালৰ খলখুম জিলাত। হিউ ৰাটলেজৰ নেতৃত্বত 1936 চনত ব্ৰিটিছ মাউণ্ট এভাৰেষ্ট অভিযান আৰু দ্বিতীয় মাউণ্ট এভাৰেষ্ট অভিযান প্ৰতিকূল বতৰৰ বাবে তেওঁলোকে এই অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে। এনেদৰে কেইবাবাৰো অভিযান চলোৱাৰ অন্তত 1953 চনৰ 29 মে তাৰিখে তেওঁ এভাৰেষ্ট পদাৰ্পণ কৰে। তাৰপিছত আমাৰ ষ্টিফেন হকিং। ষ্টিফেন হকিঙৰ জন্ম হয় 1942 চনত। তেওঁৰ পিতৃৰ নাম আছিল ডক্টৰ ফ্ৰেংক হকিং আৰু মাতৃৰ নাম আছিল ইছবেল হকিং। তেওঁৰ সম্পূৰ্ণ নাম আছিল ষ্টিফেন উইলিয়াম হকিং। তেওঁ লণ্ডনত স্কুলীয়া জীৱন আৰম্ভ কৰে। হকিঙে প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ট্ৰিনিটি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। এইগৰাকী মহান বিজ্ঞানী 2018 চনৰ 14 মাৰ্চ তাৰিখে মৃত্যু হয়। তাৰপিছত আমাৰ আছে ইয়াত ভাষা বিষয়ক 1 নম্বৰ 10 নম্বৰ দি আছে আমাৰ সন্ধি ভঙা। ইয়াতে কিছুমান ৱাৰ্ড দি আছে, এইবিলাক আমাৰ সন্ধি ভাঙিব লাগে। এইবিলাক খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহি থাকে। যিকোনো এটা পাৰ্টৰ পৰা 1 মাৰ্কৰ তোমালোকে দিয়ে কমচে কম। তোমালোকে গোটেইখিনি পাৰ্টৰে সন্ধি ভঙাবিলাক চাই ল'বা ছাত্ৰ ছাত্ৰীসকল। প্ৰথমতে আমাৰ দিয়া আছে সংশয়, সমযোগ হয় সংশয়। পৰ্বত আৰোহণ, পৰ্বতযোগ আৰোহণ, পৰ্বত আৰোহণ। উৎসাহ, উদ্যোগ সাহ উৎসাহ। হিমালয়, এইটো যে কিমানবাৰ আহিছে হিমালয়, গোটেইখিনি পাৰ্টতে পাওঁ এইটো। হিমালয়, হিমযোগ আলয়, হিমালয় তোমালোকে চাই ল'বা, এইটো খুবেই ইম্পৰ্টেণ্ট। হিমালয়টো আহিয়ে থাকে। প্ৰত্যাহ্বান, প্ৰতিযোগ আহ্বান, প্ৰত্যাহ্বান এইটো আহে। বিপদাপন্ন, বিপদযোগ আপন্ন। তাৰপিছত 11 নম্বৰ দিছে তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা। ইয়াতে কেইটামান শব্দ দি আছে, ইয়াৰ উপসৰ্গ ভাঙি দেখুৱাব লাগে। তোমালোকে চাই ল'বা। 1 নম্বৰ উত্তৰ দি আছে অনুৰাগ, অনুযোগ ৰাগ, অনুৰাগ। অনুভৱ, অনুযোগ ভৱ, অনুভৱ। অভিনয়, অভিযোগ নয়, অভিনয়। প্ৰতিফল, প্ৰতিযোগ ফল, প্ৰতিফল। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ এডিশ্যনেল কুৱেশ্যন এইবিলাক চাই ল'বা। 1-2 মাৰ্কৰ আহি থাকে তোমালোকৰ, ভালকৈ চাই ল'বা। ইয়াতে প্ৰথমত দি আছে 1 নম্বৰত অৰুণিমা সিংহাৰ কেইবিধ খেলত বিশেষ দক্ষতা আছিল। এইটো 2020 আহিছে SSLC, তোমালোকে চাই ল'বা। উত্তৰ অৰুণিমা সিংহাৰ ভলীবল খেলত বিশেষ দক্ষতা অৰ্জন কৰিছিল। 2 নম্বৰ ডক্টৰ জয়শ্ৰী গোস্বামীৰ মহন্তই ৰচনা কৰা শিশু কিশোৰৰ উপযোগী 2খন গ্ৰন্থৰ নাম লিখে। এইটো আহিছে 2020, তোমালোকে চাই ল'বা। ইয়াৰ উত্তৰটো দিয়া আছে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই ৰচনা কৰা শিশু কিশোৰৰ উপযোগী 2খন গ্ৰন্থৰ নাম হৈছে অন্ন এক ৰত্নগাৰ আৰু উৱলি যোৱা চাদৰ। 3 নম্বৰত দি আছে এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুণিমাহঁতে কিয় নামি আহিবলৈ বাধ্য হৈছিল। এইটো আহিছে 2020, তোমালোকে চাই লোৱা ভালকৈ। এই উত্তৰটো আমি আগতে পাই আহিছোঁ। এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুণিমা সিংহাই নামি আহিবলৈ বাধ্য হৈছিল কাৰণ বতৰ আছিল অত্যন্ত প্ৰতিকূল আৰু এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰিছিল। শিখৰলৈ মাত্ৰ 690 ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে তেওঁলোকে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হৈছিল। তাৰপিছত আমাৰ 4 নম্বৰ দি আছে এগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰ জাতীয় জীৱন জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰ যুক্তিযুক্ত অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখে। এইটো আহিছে তোমালোকে 2023, ভালকৈ চাই ল'বা। 3-4 মাৰ্কৰ আহিব পাৰে। এইটো আমি আগতে পাই আহিছোঁ, এইটো আমি বুজাই দিছোঁ তোমালোকক। ইয়াতে সৰুকৈ দি আছে, তোমালোকে ডাঙৰটো পঢ়ি ল'বা। 5 নম্বৰত দি আছে আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে। কাৰ কি কাৰণত মুখবোৰ শুকাই টেমি যেন হৈছে। এইটো 2023 আহিছে, তোমালোকে চাই ল'বা। খুবেই ইম্পৰ্টেণ্ট, 2 মাৰ্কছত আহিব পাৰে। ইয়াত উত্তৰ দিয়া আছে আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে। এই বাক্যটোৰ পৰা বুজা যায় যে অৰুণিমাৰ
সৈতে সংঘটিত হোৱা ডকাইতিৰ ঘটনাত সকলো মানুহ ভয় আৰু আতংকৰ কাৰণে চনস্ত্ৰ হৈ পৰিছিল। ছাত্ৰ ছাত্ৰীসকল, ইয়াতে মই ভিডিঅ'টো শেষ কৰিলোঁ। তোমালোকে ভালকৈ চাই ল'বা। থেংক ইউ।